ইয়াত কি লিখিছে রসগুণ পূর্ণময়ী সমসকন নৃপসময় অভবন্যম উৎপত্তি রসগুণ বর্ধেন সিদ্ধান্ত শিরোমণি রচিত মানে যেতিয়া সিদ্ধান্ত শিরোমণিখন রচনা কৰিছিল ভাস্কৰাচাৰ্যই গণিতৰ যিজন বিশেষজ্ঞ তেখেতে লিখিছিল যে রসগুণ পূর্ণময়ী সমসকন নৃপসময়ে অভবন্যম উৎপত্তি মানে মোৰ জন্ম হৈছিল কেতিয়া রসগুণ পূর্ণময়ী রস মানে হইছে 6 আর গুণ মানে হইছে 3টা গুণ সত্য রজতম গুণ 3 সংখ্যা বুঝায় গুণ মানে 3 এই 3টা গুণৰ কাৰণে গুণ শব্দটো 3 বুঝায় সত্য রজতম 3টা গুণ আছে গুণ শব্দতে 3 সংখ্যা বুঝায় আর পূর্ণ মানে হইছে শূন্য পূর্ণ মানে শূন্য পূর্ণ মহি মানে হইছে রজা মহি মানে এক রজা এজন গতিকে এতিয়া লিখি লোৱা যে রস গুণ পূর্ণময় লিখিছে না এটা পাইছি নি পুরা গুটেখিনি চাব পাৰিছে যে রস গুণ পূর্ণময়ী কি হ'ব এটা সংখ্যা কি হ'ব অংকস্য বামগতি অংকটো বাওফালৰ পৰা গণনা কৰিব লাগিব 1036 মানে 1037 শপথ অভবন্যম উৎপত্তি মোৰ জন্ম হৈছিল ভাস্কৰাচাৰ্য মই এইটো বেলেগৰ পৰা মানে টাইপ কৰি লৈছিলো বুজাৰ কাৰণে যে ৰসগুণ বৰ্ধেন সিদ্ধান্ত শিৰোমণি ৰচিত ৰসগুণ বৰ্ধেন সিদ্ধান্ত শিৰোমণি ৰচিত রসগুণ বর্ধেন মানে কি হ'ব এবাৰ রস 6 গুণ 3 মানে 37 বছৰ বয়সত সিদ্ধান্ত শিৰোমণিখন ৰচনা কৰিছে ভাস্কৰাচাৰ্য ঠিক তেনেকৈ পিতাম্বৰৰ এখন উকাও পৰিণাম কিতাপ আছিল এইখনতো লিখা আছে বানযুক্ত বান বেদ শশাংক সময় মানে বানযুক্ত বান বান মানে 5 বান মানে 5 পঞ্চবান মানে বান 5 পাত মানে বান হতো এখানে বান আমার কামদেৱৰ বান 5 মানে 5 পাত বান আছে বান কামদেৱৰ কামদেৱৰ 5 পাত বান আছিল আৰু সেই বান উন্মাদন তাপন শোষণ সম্মোহন আৰু স্তম্ভন এই 5 পাত বান আছিল উন্মাদন তাপন শোষণ সম্মোহন আৰু স্তম্ভন এই 5 পাত বানৰ নামেৰে তাৰমানে 5 সংখ্যাটো সম্মোহন আৰু স্তম্ভন মানে আমাৰ যে পঢ়িতে মোহিনী বান মাৰালে সম্মোহন বান কামদেৱে সম্মোহন মানে তাত মাৰিছিল না মহাদেৱ সম্মোহন বান মাৰি দিছিল নহয় এই তেনেকে তপস্যা ভংগ কৰাই দিছিল সেইকাৰণে এই 5 পাত বান আছে কামদেৱৰ আৰু সেই 5 পাত বান সেইকাৰণে বান শব্দটোই যেনেকৈ বেদ শব্দটো যেনেকৈ 4 বুজাবই আৰু ঠিক তেনেকৈ বান শব্দটো 5 বুজায় এই বানযুক্ত বান তাৰমানে 5 আৰু 5 বেদ মানে 4 শশাংক মানে হৈছে চন্দ্ৰ আৰু তামান শশাংক গতিকে 1 4 5 মানে 1455 হ'ব উকা পৰিণাম এখন ৰচনা কৰা লিখা আছে তাৰপিছত আমি আৰু এটা শ্লোক আমি বৰ্ণনা কৰিম এইটো
But interesting বিষয়। এইটো লিখা আছে যে এগৰাকী নাৰীৰ স্বামী বনিজলৈ গৈছে, এগৰাকী নাৰীৰ স্বামী বনিজলৈ গৈছে আৰু মাধৱী মাছ আহি পালেহি স্বামীৰ দেখা দেখি নাই। শপত নাৰীগৰাকী ভাঙি পৰিছে আৰু তেওঁ এনেদৰে বিলাপ কৰিছে, সখী হে এত দুখ কৈব কাৰ ঠাই, আহিল মাধৱী মাছ নাহিল কানাই। ত্ৰয়োদশ সম কৰি বানবসু পৰিহৰি, ললাটত ইহাৰ সমান ৰাম সাগৰে পুৰে নিশাৱতী উন কৰি, তাকে ভকি তেজিক পৰাণ। ইয়াত কথাটো এইটো লিখিছে যে নাৰীৰ স্বামী বনিজলৈ গৈছে, এগৰাকী নাৰী। আমাৰ যেনেকে প্ৰাচীন কালত কি আছিল, আমাৰ সদাগৰ বিলাক বাণিজ্যত যায় নহয়, এনেকে আমাৰ তেজী মলাৰ যেনেকে দেউতাকে বাণিজ্যত গৈছিল নাই, বনিজত যায় সদাগৰ বিলাক, আৰু আহোঁতে বহুত দেৰি হয় ঘূৰি আহোঁতে। তেনেকে তেজী মলা মৰিয়ে গ'ল ঘূৰি আহোঁতে আহোঁতে। ঠিক তেনেকে ইয়াতো তাৰমানে কৈছে মাধৱী মাছ আহি পালেহি স্বামীক দেখা দেখি নাই। মাধৱী মাছ মানে হৈছে স্বপ্না। বহাগ বিহুৰ আগে আমাৰ স্বপ্না, আমাৰ যেনেকে মধুমাহ আছে ত্ৰয়োদশে কামৰূপম সমাগত্য পুৰস্কাৰ ক্ষয়ময়ো, আমাৰ যেনেকে কানাই বড় কিবা আহিলে যদি লিখা আছে নে নাই, কি লিখা আছে যে সাকে তুলকে যুগমেছে মধুমাহ আছে ত্ৰয়োদশে, সাকে তুলক সাকে তাতেও হাতত আছে, সাকে মানে শপত, তুলক মানে হৈছে ঘোঁৰা, সূৰ্যৰ হাততে ঘোঁৰা, সূৰ্যৰ হাতটা ৰশ্মি হাতটা ঘোঁৰা বুলি কৈছে। তুলক যুগমেছে মধুমাহ আছে, যুগ্ম মানে হৈছে দুই, কি দিছো আমাৰ দুই, যুগ্ম যোগ ঈশ, ঈশ মানে হৈছে ভগৱান, একাদশ, একাদশ পুত্ৰ মানে শব্দটোই 11 বুজায়। ঈশ মানে ঈশ, ভগৱানক 11 সংখ্যা দি বুজায়। সেইকাৰণে 11 27 ওলটাকে গণনা কৰিলে অংকশ্য বামগতি সূত্ৰত 11 27 শপত। যুগমেছে মধুমাহ আছে ত্ৰয়োদশে, মধুমাছ মানে মধুমাহ আটাইতকৈ ভাল মাহ। এতিয়া আমাৰ স্বপ্না বৰষুণ পৰিলে এতিয়া সুন্দৰ গছৰ পাতবিলাক আহিছে লাহে লাহে, গতিকে আমাৰ বসন্তকাল আহি গৈছে, পুলি কুকু আৰম্ভ কৰিছে আৰু মোটামুটি বৰষুণ পৰাৰ পিছত ধুনীয়া লগা হ'ব ঠাইবিলাক। বহাগতকৈও আগমুহূৰ্তখিনি বেছি ভাল লাগে। সেইকাৰণে মধুমাছ মানে স্বপ্না, মধুমাহ আছে ত্ৰয়োদশে, ত্ৰয়োদশে মানে 13 তাৰিখ, স্বপ্নাহৰ 13 তাৰিখে কামৰূপম সমাগত্য, কামৰূপৰ সমাগম হোৱা তুৰস্কসকল ক্ষয়প্ৰাপ্ত হৈছিল, ক্ষয়ম আয়ু, আয়ুটো শেষ হৈছিল কেতিয়া 11 27 শপত, আৰু তাক আমি 78 বছৰ যোগ দিলে 1205 খ্ৰীষ্টাব্দ। মানে নহয়, কালিতো মহাৰাজ পৃথু সেতু উদ্বোধন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, সেতু পৃথুৰ নামত সেতুখন উন্মোচন কৰিছে কালি গুৱাহাটীত, চানমাৰীতে এখন পুৰণীয়া সেতু, নামটো কি দিছে মহাৰাজ পৃথু। যেতিয়া ইবন বক্তিয়াৰ খিলিজিয়ে যেতিয়া আহি মানে কামৰূপত মানে আক্ৰমণ কৰিছিল, তেতিয়া পৃথুৱে পৰাস্ত কৰা বুলি কৈছিল, ইতিহাসবিদসকলে জানে। গতিকে সেই পৃথুৰ নামেৰে এতিয়া চৰকাৰে নাম অন্ততঃ চিৰস্থায়ী কৰাৰ কাৰণে নাম দিছে পৃথু। আৰু সেই পৃথুৰ কথা ক'ত উল্লেখ আছে, অকল কানাইগড়ৰ কিবা শিলালিপিৰ এই দুটা লাইনতে আমি পাওঁ, বাকীটো বিশেষ একো মানে আমাৰ হাতত নাই, সেই দুটা লাইনে আছে। তুৰস্ক ক্ষয়ময়, তুৰস্ক অকল ক্ষয়প্ৰাপ্ত হৈছিল। ঠিক তেনেকে মাধৱী মাছ আহি পালে, মানে স্বপ্না আহি পালে, বহাগ আহি পাবই আৰু স্বামী দেখা দেখি নাই, বিহুৰ আগে আগে আহি পালে ভাল লাগে, গতিকে হাজবেণ্ডে আহি পোৱাই নাই। শপত নাৰীগৰাকী ভাগি পৰিছে, নাৰীগৰাকী ভাগি পৰিছে মানে দুখ আৰু মন। তেওঁ এনেদৰে বিলাপ কৰিছে, সখীহে এত দুখ কৈব কাৰ ঠাই, যে এই দুখ কাৰ আগত কব, আহিল মাধৱী মাছ নাহিল কানাই। মাধৱী মাছ আহি পালে কিন্তু কানাই নাহিলে, কানাই বুলি কৈছে হাজবেণ্ডক, কানাই। ত্ৰয়োদশ সম কৰি বানবসু পৰিহৰি, ত্ৰয়োদশ সম কৰি, এতিয়া লিখি যোৱা তোমালোকে, ত্ৰয়োদশ মানে 13, 13 সম কৰি, 13ৰ লগত সমান কৰিব দিছে, ইকুৱেল বানবসু পৰিহৰি, বান মানে হৈছে 5 আৰু বসু মানে হৈছে কি, বসু মানে 8, অষ্ট বসু,
মানে 5 বস্তু মানে 8 কিমান হ'ল নহয় পৰি মানে বিয়োগ কৰিব দিছিল মানে ত্ৰয়োদশত 13 পিছত ইকুৱেল 52 বস্তু পৰি 52 আৰু বস্তু লগ লাগিলে কিমান হ'ব 13 হ'ব আছে পাছে 13 বিয়োগ কৰিলে কিমান হ'ব 0 মানে ললাটত ইহাৰৰ সমান তাৰ মানে কপালখন মোৰ শূন্য ললাটত ইহাৰৰ ললাট মানে কপাল গতিকে কপালখন ইহাৰৰ সমান মানে এই শূন্য মানে মোৰ কপালখন শূন্য রাম সাগরে পুরে রাম মানে কি রাম সংখ্যাটো 3 বুঝায় 3 শ্রীরাম হলিরাম পরশুরাম গতিকে রাম সংখ্যাটো 3 বুঝায় সাগর মানে 7খন সাগর আমার 7খন সাগর আছে না মহাসাগর সাগরে 7 বুঝায় রাম সাগরে পুরে এটা কিমান হ'ব রাম সাগরে পুরে মানে পুরন বলি 7 3 গুণ কিমান 7 3 গুণ 21 নয় 21 7 3 গুণ 21 ইংৰাজী হলে বলাব নহয় অসমীয়া জানিব লাগিব নিশাপতি উনপৰি নিশাপতি কোন নিশাপতি হৈছে চন্দ্ৰ আমি ৰাতিৰ অধিপতি গায় চন্দ্ৰ আমি নিশাপতি কওঁ নে নকওঁ এটা উনপৰি মানে বিয়োগ কৰি এটা ৰাম সাগৰে পুৰে ৰাম সাগৰ হ'ল 20 আৰু উনপৰি মানে বিয়োগ কৰি নিশাপতি 1 20 ৰ লগত 1 বিয়োগ কৰা 21 ৰ লগত 1 বিয়োগ কৰা 20 তাকে ভকি তেজিকো পৰাণ তাকে খাই মই মৰিম কি খাই মৰিব 20 খাই মৰিব মানে 20 খাই মৰিব 20 খাই মৰিব 20 মানে হৈছে 20 গতিকে তেওঁ স্বামী মানে বাণিজ্যৰ পৰা নহা কাৰণে তেওঁ দুখতে রাম সাগরে পুরে নিশাপতি উনপরি তাকে ভক্তি তেজিকো পরাণ মানে ত্যাগ করিব পরাণ মানে প্রাণ পরাণ বলে লিখছে পারি এই বিষয় তাৰমানে এইটো কৌতুক আৰু কাইথেলি অংক বুলি কিতাপ এখন আছিল তাৰ পৰা এইটো বস্তু ওলোৱা গৈছে দধিকা তত্ত্ব কৌতুক আৰু কাইথেলি অংক তাতে এইবিলাক কথা তেওঁ মানে কিছুমান আইথেলি অংক আছে প্ৰাচীন কালৰ অংকৰ বিষয়ে তেওঁ কৌতুক কৰে আগতে আমাৰ কিছুমান কৌতুক কৰিছিল না মানে এইটো কৰিলে কি হ'ব এনেকুৱা সুধে নহয় তেনেকুৱা তাৰমানে অংক টাইপ আৰু কৌতুক আৰু কাইথেলি অংক খুব ৰেয়াৰ কিতাপ নদীকান্ত